হেল্ল' দোস্ত, আজি মই পকৰি বনাম আৰু এইফালে আলু চিপ খাব বোলে ল'ৰাটোৱে। এটা আলু মই চিলি লৈছোঁ, এইখন দিছেনে আলু চিপ বনোৱা। আৰু চাওক, মই ধুনীয়াকৈ কাটি এতিয়া ৰেডি কৰি ল'ম। অলপ মই নিমখ দি পেলাই পিঁয়াজটো ধুনীয়াকৈ সানি দিছোঁ। আৰু প্ৰথমতে নিমখ দি পিঁয়াজটো সানি দিলে কি হয়, পিঁয়াজটো নৰম হৈ যাব আৰু তেতিয়া পকৰিটো বনাবলৈ খুব সহজ হয় দেই। মই নিমখ অলপ দি সানি দিলোঁ। তাৰপিছত ইয়াত অলপ বেচন দি দিছোঁ। বেচন দিয়াৰ পিছত ধুনীয়াকৈ ইয়াক অকণমান পানী দি পেলাই সানিব লাগিব। মই ইয়াত হালকা পানী দিছোঁ, বেছিকৈ পানী নিদিব। কাৰণ বেচনটো মই কমকৈ দিছোঁ। কমকৈ বেচন দিলে খাবলৈ ভাল হয়, অভাৰ বেচন দিলে ভিতৰত নিসিজে। সেই গতিকে মই পিঁয়াজটো বেছিকৈ দিছোঁ আৰু বেচনখিনি কমকৈ দিছোঁ। আৰু এইফালে মই কেৰাহীত তেল বহাই দিছোঁ। এতিয়া মই অকণমান ডাঙৰকৈ বনাম দেই, কাৰণ ঘৰতে খাবলৈ বনাইছোঁ। সেই গতিকে মই এনেকৈ বনাইছোঁ। বেচনটো কমকৈ দি বনালে তেতিয়া কি হয় জানেনে, ধুনীয়াকৈ ভিতৰলৈকে সিজি যায়। খুব ভাল পাওঁ মই এনেকৈ কমকৈ বেচন দি বনাই খাবলৈ। অভাৰ বেচন দিলে ভাল নালাগে। তাৰপিছত মই আলুটো হেৰি কৰি দিলোঁ। খোৱাৰ পিছত আলুটো কি হয় ন, আলুৰ পৰা যিটো পানী থাকে সেই পানীটো শুকুৱাই ল'ব লাগে দেই। আলুৰ এটা পানী থাকে, পানীটো শুকুৱাই ল'লেহে আপোনালোকৰ চিপছটো খাবলৈ ভাল হ'ব। ধুনীয়াকৈ মই মেচিনত ধুনীয়াকৈ আলুটো সানি ল'লোঁ, ধুনীয়াকৈ কাটি ল'লোঁ। কটাৰ পিছত এক ধুনীয়াকৈ কাপোৰ দি পেলাই ধুনীয়াকৈ ইয়াক মোহাই ল'ব দেই। তেতিয়া আপোনালোকৰ চিপছটো একুৰেট হ'ব আৰু খাবলৈ খুব ভাল হ'ব। পাৰে যদি আপোনালোকে এনেকৈ ৰ'দতো দি দিব পাৰে অকণমান টাইম। আৰু যদি ৰ'দত নিদিয়ে তেতিয়াহ'লে কাপোৰে ভালকৈ মুচি দিব। আৰু এইফালে চাওক, মুচি পেলাই মই অকণমান ধুনীয়াকৈ মেলি পেলাই থৈ দিছোঁ। আৰু এইফালে পকৰা হৈ গৈছে ৰেডি। এতিয়া পকৰা খাব পাৰিব। দেখিছে কিমান ধুনীয়া হৈছে, একদম ভিতৰলৈকে ধুনীয়াকৈ সিজি যায়। তো এনেধৰণে আপোনালোকে পকৰা বনাই পেলাই খাই চাব পাৰিব। তাৰপিছত ধুনীয়াকৈ মই এক পিচকৈ এনেকৈ দিছোঁ। এপিচকৈ দিব, কম তেল থাকিলে বেছিকৈ নিদিব। ধুনীয়াকৈ ফ্ৰাই কৰিব। আৰু ইয়াত যদি ৰ'দত দি পানীটো পূৰা শুকুৱাই দিয়ে তেতিয়াহ'লে আৰু ধুনীয়া হয় চিপছটো, জানানে। আৰু চাওক, মই উলিয়াই দিলোঁ। দেখিছে, এনেকৈ ঘৰতে ধুনীয়াকৈ আলু দি চিপছ বনাই পেলাই এইফালে ৰেডি হৈ গ'ল। আৰু অকণমান ওপৰত এনেকৈ মই নিমখ ছটিয়াই দিছোঁ। বাছ এতিয়া ধুনীয়াকৈ খাব পাৰি। ঠিক আছে, ধুনীয়া হৈ গৈছে। এনেকৈ আপোনালোকে ঘৰতে ধুনীয়াকৈ বনাই পেলাই খাব পাৰিব চাওক, বুজিছে। তো আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। আৰু পকৰিটো চাওক ইমান ধুনীয়া হৈছে, দেখিছেনে। তো আজিলৈ ইমানতে সামৰণি মাৰিছোঁ। জয় আই অসম।